হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে কম্পিউটাৰ যোনটো ছাবজেক্ট হয় তাৰ এটা ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট টপিক কম্পিউটাৰ ছিকিউৰিটি, সেই টপিকটো লৈ আহিছোঁ। এই টপিকটোৰ বিষয়ে এই টপিকটো বহুত ডাঙৰ হয়, বহুত ভাষ্ট টপিক হয়, বাট আমি অকল এক্সাম স্পেচিফিকহে কথা পাতিম যে এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, আৰু সেইবিলাক থিয়ৰিহে আমি অলৰেডি পঢ়ি আছোঁ আৰু পঢ়ি গৈ থাকিম, ঠিক আছে। আৰু এই নোটছটোৰ PDF-খিনি যদি লাগে তেন্তে আমাৰ কম্পিউটাৰৰ এটা কোৰ্চ আছে ধুনীয়াকৈ, তাতে মই এভৰিথিং পঢ়োৱা থাকে, তাৰোপৰি PDF থাকে, মক টেষ্ট থাকে, কম্পিউটাৰ নিজকে টেষ্ট কৰিবলৈ, যিটো প্ৰত্যেকটো এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু সেই কোৰ্চটো আপোনালোকে লাভ কৰিব মেথছ এণ্ড ফিজিক্স ছাব এপত, ঠিক আছে। মেথছ এণ্ড ফিজিক্স ছাব এপ্লিকেশ্যনত গৈ আপোনালোকে বেংকিঙত গ'লেই হ'ল, বেংকিং SSC বুলি থাকিব, তাতে কম্পিউটাৰ কোৰ্চটো বাই কৰি ল'ব পাৰিব। তো বেছি দীঘলীয়া নকৰি আমি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কম্পিউটাৰ ছিকিউৰিটি এই কথাটো আমি স্পেচিফিকেলি বেংক এক্সামৰ কাৰণে কথা পাতি আছোঁ। তো এই ছিকিউৰিটি শব্দটো অহাৰ লগে লগে আমাৰ মনত আৰু এটা শব্দ আহে, ফ্ৰড। মানে আপোনাৰ বেংক একাউণ্টৰ পৰা পইচা লুটি লৈ যায় কোনোবা দুৰ্বৃত্তই। তো সেই ক্ষেত্ৰতে আমি বিশেষকৈ বেংকত ছিকিউৰিটিটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে, ঠিক আছে। তাৰ বাবে বহুত কিছুমান টাৰ্মছ আছে যিখিনি আমি আজি জানিম, আৰু একদম ভিডিঅ'টো শেষলৈকে চাব। আমি এটা টাৰ্ম ডিছকাছ কৰিম, প্ৰত্যেকটো পইণ্ট আপোনালোকে ভিডিঅ'টো পজ কৰিও নোট কৰি ৰাখিব পাৰে। আৰু এইবিলাক কুৱেশ্যন RRB, PO এণ্ড ক্লাৰ্কত মেইনছত আহে, ঠিক আছে, যিবিলাক আমি আজি পঢ়িম। তো ফাৰ্ষ্ট টপিকটো হ'ল কনফিডেঞ্চিয়েলিটি। মানে কি? ইট এনচিয়'ৰ্ছ ডেট ডেটা ইজ নট এক্সেছড বাই এনি আনঅথৰাইজ পাৰ্চন। মানে আপোনাৰ ওচৰত যিখিনি বস্তু আছে, আপোনাৰ ওচৰত যিখিনি ডেটা আছে, সেইখিনি অকল অথৰাইজ মানুহেহে ইউজ কৰিব পাৰে, ঠিক আছে। তাৰমানে বেংকত গৈ পেলাই আজি যদি মোৰ বেংকত যোনটো কম্পিউটাৰ আছে, PC আছে, সেইটো বেলেগে গৈ লগ ইন কৰিব নোৱাৰে। আপুনি যোনে ভিডিঅ'টো চাই আছে, আপুনি গৈ লগ ইন কৰিব নোৱাৰে, অকল মইহে পাৰিম, কাৰণ তাত মোৰ ইউজাৰ ID পাছৱৰ্ড দিলেহে খুলিব। সেইটোক কোৱা হয় কনফিডেঞ্চিয়েলিটি। নেক্সট কৈছে ইণ্টিগ্ৰিটি। এইটো কি? এইকেইটা বস্তু কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, টপিক কেইটাৰ বিষয়ে আহে। ইণ্টিগ্ৰিটি মানে ইট এনচিয়'ৰ্ছ ডেট ইনফৰমেশ্যন ইজ নট অল্টাৰ্ড বাই এনি আনঅথৰাইজ পাৰ্চন ইন ছাচ এ ৱে ডেট ইট ইজ নট ডিটেক্টেবল বাই অথৰাইজড ইউজাৰ। মানে ইণ্টিগ্ৰিটি মানে কি? আপোনাৰ ইণ্টিগ্ৰিটি ৰক্ষা কৰা, মানে কেতিয়াবা এনেকুৱা হ'ব পাৰে ডেটাটো আপুনি এৰি থৈ আহিলে, বেলেগ কোনোবাই গৈ ইউজ কৰি তাক চেঞ্জ কৰি দিলে, এনেকুৱা বনাই দিলে যে যোনজন অথৰাইজ পাৰ্চন, এইটো ধৰক মই গৈ সেইটো ইউজ কৰিব নোৱাৰা হৈ থাকিলোঁ, কাৰণ এইটো চেঞ্জ কৰি দিলে, পাছৱৰ্ড চেঞ্জ কৰি দিলে। তো সেইটো নহ'বৰ কাৰণে যেনেকৈ আমি ৰাখোঁ, সেইটো কোৱা হয় ইণ্টিগ্ৰিটি। এইটো হৈছে অথেণ্টিকেশ্যন, থাৰ্ড টাৰ্ম। অথেণ্টিকেশ্যন মানে আমি সকলোৱে বুজোঁ যে লগ ইন নেম আৰু পাছৱৰ্ড যে দিয়ে, পাছৱৰ্ড দিয়া মেথডটোক অথেণ্টিকেশ্যন বুলি কোৱা হয়। তাৰপিছত এটা বস্তু আছে এক্সেছ কণ্ট্ৰল। মানে ইট এনচিয়'ৰ্ছ ডেট ইউজাৰ্ছ এক্সেছ অনলি দ'জ ৰিচ'ৰ্চেছ ডেট দে আৰ এলাউড টু এক্সেছ। মানে কেতিয়াবা এনেকুৱা হয় কিছুমান ৱেবছাইটত বা কিছুমান কাম যেতিয়া আমি প্ৰজেক্টত কাম কৰোঁ, আমি গোটেই প্ৰজেক্টটোৰ চব ডকুমেণ্টছ আমি চাব নোৱাৰোঁ, চব ডকুমেণ্টছ আমাক চাব নিদিয়ে। স্পেচিয়েলি কিছুমান ডকুমেণ্টছে আমি চাব পাৰোঁ যাৰ আমাৰ ওচৰত এক্সেছ থাকে, সেইবিলাকক কোৱা হয় এক্সেছ কণ্ট্ৰল, ঠিক আছে। নেক্সট বস্তুটো হ'ল নন ৰেপিউডিয়েশ্যন। ইট এনচিয়'ৰ্ছ ডেট অৰিজিনেটৰ্ছ অফ মেছেজেছ কেন নট ডিনাই ডেট দে আৰ নট চেণ্ডাৰ অফ দ্য মেছেজ। মানে কৈছে যে যোনে মেছেজটো চেণ্ড কৰিছে, সি এইটো লাষ্টত ডিনাই কৰিব নোৱাৰে যে মেছেজটো মই পঠালোঁ, মেছেজটো তেওঁৰ পৰাই চেণ্ড হৈছে, ঠিক আছে। এভেইলেবিলিটি মানে কি? এভেইলেবিলিটি মানে এভেইলেবল আছে। প্ৰাইভেচি মানে আমি চবেই জানো, ইট এনচিয়'ৰ্ছ ডেট ইণ্ডিভিজুৱেল হেজ দ্য ৰাইট টু ইউজ দ্য ইনফৰমেশ্যন এণ্ড এলাউজ আনাডাৰ টু ইউজ ডেট ইনফৰমেশ্যন, ঠিক আছে। নেক্সট কি টপিক, মানে আমি এই গোটেই তোমালোকে কি কৰিবা, এই ডেফিনেশ্যনবিলাক মানে লিখি ৰাখিবা, ঠিক আছে। ষ্টেনোগ্ৰাফি। ইট ইজ এন আৰ্ট অফ হাইডিং দ্য এক্সিষ্টেঞ্চ অফ এ মেছেজ। ইট এইডছ কনফিডেঞ্চিয়েলিটি এণ্ড ইণ্টিগ্ৰিটি অফ ডাটা। মানে ষ্টেনোগ্ৰাফি মানে কি? এটা মেছেজ যদি থাকে, সেই মেছেজটো যে আছে সেই বস্তুটোৱে হাইড কৰি দিয়ে, সেই চিষ্টেমটোক কোৱা হয় ষ্টেনোগ্ৰাফি। আৰু ক্ৰিপ্টোগ্ৰাফি মানে মেছেজটো হাইড নকৰে, মেছেজটো কি কৰে, এটা চিক্ৰেট ফৰ্মত লিখি দিয়ে, ঠিক আছে। যেনেকৈ ধৰক 1 2 3 4 5 6 এটা মেছেজ আছে, সেইটো ক্ৰিপ্টোগ্ৰাফি কৰি x এনেকুৱা টাইপ লিখি দিলে, তো এইটো কোনেও ভাঙিব নোৱাৰে, ঠিক আছে। এটা মানে চিক্ৰেট কোড বনাই দিলে এই মেছেজটোৰ বাবে। এই চিক্ৰেট কোড যে বনাই দিলে সেইটোক কোৱা হয় এনক্ৰিপশ্যন। মনত ৰাখিবা, কি বুলি কোৱা হয়? এনক্ৰিপশ্যন, ঠিক আছে। আৰু এনেকৈ বনাই পেলাই মেছেজটো যাব, মানে কথাটো এনেকুৱা, এটা মেছেজ আছে ধৰা ABC, এটা মই কাৰোবালৈ মেছেজ পঠালোঁ, এই মানুহজনলৈ যাব। এই মেছেজটো যাওঁতে কি কৰে, এটা চিক্ৰেট কোড বনাই দিলে ধৰা XYZ,
এইটো এটা চিক্ৰেট কোড, ঠিক আছে। যাওঁতে এনেকৈ যাব, কিন্তু গৈ পেলাই পাওঁতে এইটো খোল খাব লাগিব ন, XYZ হিচাপে পালেতো নহ'ব। তো এই খোল খাবলৈ আকৌ ABC বনি যায় ইয়াত গৈ অট'মেটিক। এতিয়া যে বনাই দিলে সেইটোক কোৱা হয় এনক্ৰিপশ্যন। আকৌ যোনটো মানে লাষ্টত ৰিচিভাৰ হয়, সি যেতিয়া পায় তেতিয়া খোল খাই যায়, সেই বস্তুটোক কোৱা হয় ডেক্ৰিপশ্যন। এনক্ৰিপশ্যন আৰু ডেক্ৰিপশ্যন, ঠিক আছে। এতিয়া চাওঁ আহা। তো এইখিনি মই যোনটো ক'লোঁ এনক্ৰিপশ্যন আৰু ডেক্ৰিপশ্যন কি হয় এতিয়া মই বুজাই দিলোঁ। তাৰপিছত আৰু কি আছে প্লেইন টেক্সট। প্লেইন টেক্সট মানে অৰিজিনেল মেছেজ যোনটো যায়। চাইফাৰ মানে কি, ইজ এ বিট বাই বিট অৰ কেৰেক্টাৰ বাই কেৰেক্টাৰ ট্ৰেন্সফৰ্মেশ্যন উইদাউট ৰিগাৰ্ড দ্য মিনিং অফ দ্য মেছেজ। মানে ট্ৰেন্সফৰ্ম কৰে যে সেইটোৱে, মানে কোডেড মেছেজ এটা যে পঠায় সেইটোৱে, ঠিক আছে। এতিয়া চোৱা, কম্পিউটাৰৰ কিছুমান বস্তু আছে যেনেকৈ আমি ভাইৰাছ বুলি জানো, কম্পিউটাৰ এটা ধ্বংস কৰি দিব। তো ভাইৰাছ ইজ এ টাইপ অফ মালৱেৰ, MALWAR। ইয়াৰ ফুল ফৰ্মটো কি জানানে? মেলেচিয়াছ ছফ্টৱেৰ। মেলেচিয়াছ মানে হাৰ্মফুল, যিয়ে ক্ষতি কৰে, ছফ্টৱেৰ মানে এপ। তো মেলেচিয়াছৰ পৰা MAL আহিল, ছফ্টৱেৰৰ পৰা WARE আহিল, তো তেতিয়া বনি গ'ল মেলৱেৰ। মালৱেৰ মানে কি, এইটো ফুল ফৰ্ম দিয়া আছে, মানে যি এনেকুৱা এপ কিছুমান বা এনেকুৱা কিছুমান বস্তু যি তোমাৰ কম্পিউটাৰটো ধ্বংস কৰি দিয়ে, ঠিক আছে। তো ইয়াত কি কি থাকিব পাৰে? কম্পিউটাৰ ভাইৰাছ থাকিব পাৰে, ৱৰ্ম থাকিব পাৰে, ট্ৰ'জান, ৰুট কিট, স্পাইৱেৰ, এডৱেৰ। এইবিলাক বস্তু এতিয়া কি হয়, তোমালোকে টাৰ্মবিলাক দেখি হয়তো ভয় খাই গৈছা। তো আমি এটা এটাকৈ বস্তুবিলাক চাওঁচোন কি হয়। ভাইৰাছ, কম্পিউটাৰ ভাইৰাছ মানে আমি আজিলৈকে ভাইৰাছ বুলিয়ে জানো, হয়নে? কিন্তু ভাইৰাছৰ এটা ফুল ফৰ্ম আছে, ঠিক আছে। কম্পিউটাৰ ভাইৰাছৰ এনেই যোনটো বেমাৰ সৃষ্টি কৰে ভাইৰাছ সেইটো বেলেগ, কিন্তু কম্পিউটাৰ ভাইৰাছৰ এটা ফুল ফৰ্ম আছে, সেইটো মুখস্থ ৰাখিব, পৰীক্ষাত কেতিয়াবা আহে। কি ফুল ফৰ্ম জানেনে? ভাইটেল ইনফৰমেশ্যন ৰিচ'ৰ্চ আণ্ডাৰ চিজ, ঠিক আছে। এই ফুল ফৰ্মটো চবেই লিখি ৰাখিবা, বহুতে হয়তো নতুনকৈ শিকিছে। ভাইটেল ইনফৰমেশ্যন ৰিচ'ৰ্চ আণ্ডাৰ চিজ, ঠিক আছে। আৰু ফাৰ্ষ্ট কম্পিউটাৰ ভাইৰাছ কি আছিলে জানেনে? ক্ৰিপাৰ। কি আছিলে? ক্ৰিপাৰ, ঠিক আছে। was a self-replicating program written in 1971 by Bob Thomas at BVN Technology. তো গোটেই লাইনটো মনত ৰাখিবা। আৰু ছেকেণ্ড, দ্য ফাৰ্ষ্ট বুট ছেক্টৰ PC ভাইৰাছ নেম ব্ৰেইন। কিন্তু এনেই ফাৰ্ষ্ট কম্পিউটাৰ ভাইৰাছ বুলি আহিলে ক্ৰিপাৰ লিখিবা, ঠিক আছে। এইটো কুৱেশ্যনো আহে বহুতবাৰ। তো কম্পিউটাৰ ভাইৰাছে কি কৰে আমি চবেই জানো, যে ইট অবটেইনছ কণ্ট্ৰল অফ এ PC এণ্ড ডাইৰেক্টছ ইট টু পাৰফৰ্ম আনইউজুৱেল অৰ অফেন ডিষ্ট্ৰাক্টিভ একশ্যন, মানে কম্পিউটাৰটো ধ্বংস কৰি দিয়ে। তো ভাইৰাছ শিকিলোঁ। এবাৰ আৰু এটা বস্তু আছে ৱৰ্ম মানে কি হয়? কম্পিউটাৰ ৱৰ্ম ইজ এ ষ্টেণ্ড এলন মালৱেৰ কম্পিউটাৰ প্ৰগ্ৰেম ডেট ৰেপ্লিকেটছ ইটছেল্ফ ইন অৰ্ডাৰ টু স্প্ৰিড দ্য আদাৰ কম্পিউটাৰ। মানে এনেকুৱা এটা এনেকুৱা এটা বস্তু যোনটো বাৰে বাৰে এনেকৈ সৃষ্টি হৈ থাকে। এটা কম্পিউটাৰ ধ্বংস কৰিলে তাৰপিছত সেইটোৰ পৰা গৈ বেলেগ এটা কম্পিউটাৰত গুচি যাব, আকৌ বেলেগ এটা কম্পিউটাৰত গুচি যাব, বেলেগ এটাত গুচি যাব। তো এইটো এটা মেলিচিয়াছ ছফ্টৱেৰ হয়, কিন্তু এইটো কি কৰে? ৰেপ্লিকেট হৈ থাকে। ৰেপ্লিকেট শব্দটো দেখিলেই তোমালোকে ৱৰ্ম বুলি কৈ দিবা, ঠিক আছে। অফেন ইট ইউজেছ এ কম্পিউটাৰ নেটৱৰ্ক টু স্পীড ইটছেল্ফ ৰিলায়িং অন ছিকিউৰিটি ফেইলাৰ্ছ অন দ্য টাৰ্গেট কম্পিউটাৰ টু এক্সেছ ইট, ঠিক আছে। আৰু ৱৰ্মছবিলাক কি হয় জানানে? ইনভিজিবল ফাইল হয়, সেইটো কাৰণে দে আৰ হাৰ্ড টু ডিটেক্ট। কিছুমান ৱৰ্মৰ এক্সাম্পল আছে ইয়াত, একেটা লিখি ৰাখিব পাৰা। কম্পিউটাৰ বস্তুটো এনেকুৱা ন, মুখস্থ কৰা বস্তু বেছি হয় বুজাতকৈ, তো সেইবাবে আমি বেছিকৈ এইখিনি বস্তু চাই আছোঁ। নেক্সট, ট্ৰ'জানো এটা টাইপ অফ মালৱেৰ হয়। ট্ৰ'জান হৰ্চ বুলি কোৱা হয়। ইজ এ নন ছেল্ফ ৰেপ্লিকেটিং টাইপ অফ মালৱেৰ, মানে এইটো বাৰে বাৰে সৃষ্টি নহয়। এণ্ড হুইচ এপিয়াৰ্ছ টু পাৰফৰ্ম ইট ডিজাইৰেবল ফাংচন বাট ইনষ্টেড ফেচিলিটেটছ আনঅথৰাইজ এক্সেছ টু ইউজাৰ্ছ কম্পিউটাৰ ছিষ্টেম। মানে ট্ৰ'জান এনেকুৱা এটা বস্তু হয়, যিকোনো এটা কিবা ফাংচন কৰিব লাগে, কিবা এটা বস্তু ডাউনলোড কৰিব লাগে ধৰা, ট্ৰ'জানটো যেতিয়া আহি যায়, ডাউনলোড কৰাৰ সময়ত আহি যায়, ইয়াৰ কাম আছিলে ডাউনলোড কৰা, কিন্তু ই তেতিয়া কম্পিউটাৰটোত সোমাই গোটেই PCটোত এক্সেছ লয়, ঠিক আছে। তেনেকৈ ই মেলেচিয়াছ কামবিলাক কৰে। ট্ৰ'জানছ ডু নট এটেম্প্ট টু ইনজেক্ট দেমছেল্ফ ইন টু দ্য আদাৰ ফাইলছ লাইক এ কম্পিউটাৰ ভাইৰাছ। কম্পিউটাৰ ভাইৰাছে যেনেকৈ বেলেগ ফাইলবিলাকতো সোমাই যাব বিচাৰে, ট্ৰ'জানে অকল এটা ফাইলতে থাকে। ট্ৰ'জানছ মে ইউজ ড্ৰাইভ বাই ডাউনলোডছ অৰ ইনষ্টল ভিয়া অনলাইন গেম বা ইণ্টাৰনেট ড্ৰিভেন এপ্লিকেশ্যনছ ইন অৰ্ডাৰ টু ৰিচ দেয়াৰ টাৰ্গেট, ঠিক আছে। ট্ৰ'জানৰ কিছুমান এক্সাম্পল আছে, বিষ্ট, জিৰ' এক্সেছ, ৰুট কিট, এইবিলাক। নেক্সট বস্তুটো আছে স্পাইৱেৰ। স্পাই নামটোতে সোমাই আছে স্পাই কৰা, মানে মনে মনে চাই থকা।
তো ইট ইজ এ প্ৰগ্ৰেম হুইচ ইজ ইনষ্টলড অন এ কম্পিউটাৰ ছিষ্টেম টু স্পাই অন দ্য ছিষ্টেম অ'নাৰ্ছ এক্টিভিটি এণ্ড কালেক্ট অল দ্য ইনফৰমেশ্যন হুইচ ইজ মিছইউজ আফটাৰৱাৰ্ড। মানে কোনোবা এজন এইবিলাক এই স্পাইৱেৰ বস্তুবিলাক ন কিছুমান ডাঙৰ মানুহবিলাকৰ মানে ধৰা যিবিলাক চেলিব্ৰিটি বা পলিটিচিয়ান তেওঁলোকৰ ভিতৰত আহি যায়, তেওঁলোকৰ কম্পিউটাৰৰ ভিতৰত সোমোৱাই দিয়ে কিছুমানে। তেওঁলোকৰ কম্পিউটাৰৰ ভিতৰত সোমাই কি কৰে যে তেওঁলোকে কি কাম কৰে কম্পিউটাৰটোত চব চাই থাকে, সেই চাই পেলাই সেই ইনফৰমেশ্যনবিলাক যিবিলাক শত্ৰু আছে, শত্ৰু দেশ বা শত্ৰু যিবিলাক আছে আমাৰ ইণ্ডিয়াৰ শত্ৰু যোন আছে, তো সেইবিলাকক পঠাই থাকে মানে, ঠিক আছে, ইনফৰমেশ্যনবিলাক মানে তো সেইটোক কোৱা হয় স্পাইৱেৰ। স্পাইৱেৰৰ কিছুমান এক্সাম্পল ফিছাৰ, জেংগো, কেইলগাৰ্ছ এইবিলাক। এতিয়া কিছুমান বস্তু আছে মানে কেনেকৈ ডেটাবিলাক লিক কৰা হয়, কেনেকৈ হেক কৰা হয় সেইখিনি আমি চাওঁচোন। কিছুমান টাৰ্ম আছে যিখিনি আমি জানিব লাগে। আমি আজি ডেফিনেশ্যনবিলাকে চাই আছোঁ কাৰণ ডেফিনেশ্যনৰ ওপৰতে ইয়াত বেছিকৈ কুৱেশ্যন আহে। নেক্সট আমি যেতিয়া কুৱেশ্যন কৰিম তেতিয়া দেখিবা তোমালোকে। স্পুফিং মানে কি? স্পুফিং, ঠিক আছে, নামটোৱে মুখত ফুটি নাই, স্পুফিং। ইট ইজ দ্য টেকনিক টু এক্সেছ দ্য আনঅথৰাইজ ডেটা উইদাউট কনচাৰ্নিং টু দ্য অথৰাইজ ইউজাৰ। মানে আনঅথৰাইজ ডেটাবিলাক এক্সেছ কৰি লোৱা, ঠিক আছে। ইট এক্সেছেছ দ্য ৰিচৰ্চেছ অভাৰ দ্য নেটৱৰ্ক। ইট ইজ অলছ' ন'ন এজ মাস্কুৰেড। মোৰ স্পেলিং মানে মোৰ উচ্চাৰণ ভুল হ'ব পাৰে, ঠিক আছে। স্পুফিং মানে কি জানানে? আনঅথৰাইজ ডেটাবিলাক এক্সেছ কৰি লোৱা কম্পিউটাৰ এটাত গৈ পেলাই। IP স্পুফিং ইজ এ পাৰ্ট অফ টেকনিক টু এণ্টাৰ ইন আনাডাৰ কম্পিউটাৰ বাই এক্সেছিং ইটছ IP এড্ৰেছ। এটা স্পুফিঙৰ এক্সাম্পল হ'ল IP। নেক্সট হেকিং মানে কি? চবেই হেকিং শব্দটো শুনিয়ে থাকে। ইট ইজ দ্য এক্ট অফ ইনট্ৰুডিং ইনটু ছামৱান এলছ কম্পিউটাৰ অৰ নেটৱৰ্ক। হেকিং মে ৰিজাল্ট ইন এ ডিনাইল অফ ছাৰ্ভিচ এটাক, DOS, ঠিক আছে। ইট প্ৰিভেণ্টছ অথৰাইজ ইউজাৰ ফ্ৰম এক্সেছিং দ্য ৰিচৰ্চেছ অফ দ্য কম্পিউটাৰ। এ হেকাৰ ইজ ছামৱান হু ডাজ হেকিং প্ৰচেছ। হেকিং মানে কাৰোবাৰ কম্পিউটাৰত গৈ সোমাই লোৱা আৰু সেই কম্পিউটাৰটো নিজৰ মতে চলাই থকা, এক্সেছ পাই যোৱা। আৰু যোনজন অথৰাইজ ইউজাৰ, সেই অথৰাইজ ইউজাৰজনে সেই ৰিচৰ্চটো নাপায়। কোনে পাই যায়? হেকাৰটো পাই থাকে, ঠিক আছে। হেকিং আছে। নেক্সট আছে ক্ৰেকিং। এতিয়া ক্ৰেকিং মানে কি? ইট ইজ দ্য এক্ট অফ ব্ৰেকিং ইন টু কম্পিউটাৰ। ইট ইজ এ পপুলাৰ গ্ৰয়িং ছাবজেক্ট অন দ্য ইণ্টাৰনেট। মানে ক্ৰেকিং মানে ব্ৰেকিং ইন টু দ্য কম্পিউটাৰ। মানে ক্ৰেকিং টুলছ আৰ ৱাইডলি ডিষ্ট্ৰিবিউটেড অন দ্য ইণ্টাৰনেট। দে ইনক্লুড পাছৱৰ্ড ক্ৰেকাৰ, ট্ৰ'জান, ভাইৰাছ, এইবিলাক মানে ক্ৰেক কৰি লয়। ক্ৰেক ভাৰ্চন বুলি কয় ন, তেনেকুৱা মানে পাছৱৰ্ডটো গম পাই যায় কি হয় বা কেনেকৈ ডাউনলোড কৰিব লাগে, টেকনিকবিলাক গম পাই যায় আৰু তেনেকৈ বস্তুবিলাক ডাউনলোড কৰি লয় আৰু তাৰ এক্সেছটো লৈ লয়, ঠিক আছে। তো এইখিনি বস্তু, এইটো বস্তু ইম্পৰ্টেণ্ট। ফিচিং মানে কি? ইট ইজ কেৰেক্টাৰাইজড বাই এটেম্পটিং টু ফ্ৰডেণ্টলি একুৱায়াৰ চেঞ্চিটিভ ইনফৰমেশ্যন ছাচ এজ পাছৱৰ্ড, ক্ৰেডিট কাৰ্ড ডিটেইলছ বাই মাস্কুৰেডিং এজ এ ট্ৰাষ্ট ৱৰ্থি পাৰ্চন, ঠিক আছে। ফিচিং মানে কি? কোনোবাই তোমাক ফোন কৰি ক'লে যে মই ইয়াৰ পৰা কৈ আছোঁ, মই আমুক কাষ্টমাৰ কেয়াৰৰ পৰা কৈ আছোঁ, তোমাক মই এটা লিংক দি আছোঁ, এই লিংকটোত ক্লিক কৰা। সেই লিংকটোত ক্লিক কৰিলে, লিংকটোত ক্লিক কৰি ক'ব যে তুমি তোমাৰ কিবা আধাৰ কাৰ্ড চেঞ্জ কৰিব লাগে, কিবা KYC আপডেট কৰিব লাগে, তুমি লগইন নেম দিয়া আৰু পাছৱৰ্ড দিয়া, তাৰপিছত হৈ যাব। যেতিয়াই লগইন নেম পাছৱৰ্ড দি দিব, এই যোনটো মানুহ আছে সি পাই যাব। সি পাই গৈ সেইখিনি মিছ ইউজ কৰি ল'ব। সেইটোক কোৱা হয় ফিচিং। মনত থাকিব। স্পেম মানে বাৰে বাৰে যে মেছেজ দি থাকে, আমাৰ যেনেকৈ ইমেইলত স্পেম আহি থাকে, এডভাৰটাইজবিলাক আহি থাকে, সেইবিলাক। নেক্সট এডৱেৰো এটা মেলিচিয়াছ ছফ্টৱেৰ হয়। এইটো কি জানানে? ইট ইজ এনি ছফ্টৱেৰ পেকেজ হুইচ ইজ অট'মেটিকেলি ৰেণ্ডাৰ্ছ এডভাৰটাইজমেণ্ট ইন অৰ্ডাৰ টু জেনেৰেট ৰেভিনিউ ফৰ ইটছ অথৰ। মানে এডৱেৰ মানে কি? আমি কেতিয়াবা কিছুমান বস্তু যদি ডাউনলোড কৰোঁ, তাৰ লগত এডৱেৰ আহি যায়। এডৱেৰ মানে কি জানানে? এডভাৰটাইজ আহি থাকে, বাৰে বাৰে কিবা বস্তু এডভাৰটাইজ আহি থাকে। আমি গুগল ক্ৰমতো যদি কিবা খোলোঁ কেতিয়াবা, মানে বেলেগ ৱেবছাইটবিলাক, থাৰ্ড পাৰ্টি ৱেবছাইট, বাৰে বাৰে এডভাৰটাইজ আহি থাকে। আমি ওপৰত গৈ ক্ৰছ চিনটোত গৈ কাটি থাকিব লাগে। সেইবিলাকক কোৱা হয় এডৱেৰ। নেক্সট আছে ৰুটকিট। ইট ইজ এ টাইপ অফ মেলৱেৰ ডেট ইজ ডিজাইন টু গেইন এডমিনিষ্ট্ৰেটিভ লেভেল কণ্ট্ৰল অভাৰ এ কম্পিউটাৰ ছিষ্টেম উইদাউট বিং ডিটেক্টিভ। মানে গোটেই এডমিন লেভেলটোৱে লৈ লয়। ৰুটকিট এনেকুৱা এটা ছফ্টৱেৰ, কম্পিউটাৰটো গোটেই এডমিন লেভেলে লৈ লয়, চব বস্তু চেঞ্জ কৰি পেলাই, ঠিক আছে। এইখিনিয়ে আছিলে। আৰু লাষ্টৰ দুটামান টপিক আছে, ডিজিটেল চাৰ্টিফিকেট, ডিজিটেল ছিগনেচাৰ, ফায়াৰৱেল, তাৰপিছত টাৰ্মছ ৰিলেটেড টু ছিকিউৰিটি আৰু এইকেইটাই, ঠিক আছে। এই টপিককেইটা তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। তোমালোকে ক'ত পাবা? আমাৰ ক্লাছৰ নোটছত গ'লে
ধুনীয়াকৈ PDF-ত গৈ পঢ়ি ল'বা। আকৌ কৈছোঁ মই অকল সেইখিনিয়ে লৈ আনিছোঁ যিখিনি এক্সামৰ পৰা ইম্পৰ্টেণ্ট হয়, আৰু আমি নেক্সট যেতিয়া MCQ কৰিম নিজে দেখিবা কোনবিলাক টপিকৰ পৰা MCQ আহিছে। তো নেক্সট MCQৰ কাৰণে সাজু হৈ থাকিবা।